নমস্কাৰ। বৰ্তমান মই উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ চানমাৰী গাঁৱত যি আমাৰ হৰিকৰ্মী ডাঙৰীয়া ঘৰ আছে বাসগৃহ তাতে উপস্থিত হৈছোঁ। সুগম সংগীত সাংস্কৃতিক বিদ্যালয়ত যি উদ্যোক্তাসকল আছে তেখেতসকলৰ সহযোগত আৰু আমাৰ মকৰ সিং ভূমি ডাঙৰীয়া, তিলক কপুৰ সিং ডাঙৰীয়া আৰু হৰিকৰ্মী ডাঙৰীয়াৰ সহযোগত বা আদিবাসী সমাজৰ পৰম্পৰাগত উৎসৱ যি পূজা পৰৱ টুচু পৰৱ তাৰ বিষয়ে কিছু জানিবৰ কাৰণে আৰু আপোনালোকক জনাবৰ কাৰণে ইয়াত উপস্থিত হৈছোঁ। আৰু টুচু পূজাৰ নীতি নিয়মৰ বিষয়ে কেনেধৰণে পূজা কৰা হয়, কেনেধৰণে টুচু পূজা কিহৰ কাৰণে কৰা হয়, কি উদ্দেশ্য লক্ষ্য আছে সেইখিনি কিছু কথা জানিবৰ কাৰণে গীত মাত কিছু কথা জানিবৰ কাৰণে উপস্থিত হৈছোঁ। পোনে পোনে আহক সোমাই যাওঁ ভিতৰলৈ। চোতালতে তাই গোটেই গোট খাইছে, নাচনীসকলো আছে। টুচু পূজাৰ বিষয়ে কিছু জানি আপোনালোকক জনাবলৈ হয়। ইতিমধ্যে আমি ভিতৰলৈ সোমাই আহিছোঁ। চোতালত আমি দেখিবলৈ পাইছোঁ, নিশ্চয় দেখিবলৈ পাইছে ধুনীয়াকৈ নাচনীসকল যিসকলে গাব সাজু হৈছে। আমাৰ মকৰ সিং ভূমি ডাঙৰীয়া আছে, তিলক কপুৰ সিং ডাঙৰীয়া আছে, লগতে আমাৰ হৰিকৰ্মী ডাঙৰীয়া আছে। আমি পোনে পোনে আমি তিলক কুমাৰ সিং ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম টুচু পূজাৰ বিষয়ে। যিহেতু টুচু পূজাটো আমাৰ এটা আদিবাসী তথা চাহ জনগোষ্ঠী সমাজৰ জাতীয় উৎসৱ বুলি ক'ব লাগিব আৰু পৰম্পৰাগত এটা উৎসৱ। এই উৎসৱক লৈ আজি আমাৰ যি যোগাত আপুনি কি ক'ব বিচাৰিব? আমাৰ পূজাটো কেনেধৰণে আৰম্ভ হৈছিলে, কি হৈছিলে, সেই কথাখিনি অলপ আমাৰ দৰ্শকক জনাব বুলি। টুচু পূজা আমাৰ জাতীয় উৎসৱ বুলি আমি ভাবোঁ আৰু এই পৰৱটো আমি সকলোৱে চাহ জনগোষ্ঠীয়ে অসমত মানি আছোঁ। ইয়াৰ যি পূজা বিধি আছে এইটো আছে যে যিকোনো গাঁৱৰ এখন ঘৰত টুচুৰ স্থাপনা কৰা হয়, চৌদল বনোৱা হয় আৰু পূজা চূজা কৰা হয়। তো এই মাজনীয়ে ঘৰ চাফ চিকুণ ৰাখে সদায় আৰু অঘন মাহৰ সংক্ৰান্তিত সেই টুচু স্থাপনা হয় আৰু পুষ মাহৰ সংক্ৰান্তিত পূজাটো শেষ হয়। তো সংক্ৰান্তিৰ আগদিনাখন চবেই মিলি জাগৰণ কৰে আৰু দেখা যায় যে সংক্ৰান্তিৰ আগদিনাখন মূৰ্তি অনা হয় আৰু বিধিবদ্ধ পূজা কৰা হয়। গোটেই ৰাতি আমি গান চান গাওঁ, প্ৰথমে বন্দনা কৰা হয়, তাৰপাছত গান গাওঁ, নাচোঁ আৰু ৰাতিপুৱা বিসৰ্জন কৰা হয়। কিন্তু সদায় তাৰ আগতে 1-2 ঘণ্টা গধূলি সময়ত সন্ধিয়াৰ সময়ত আমি প্ৰাৰ্থনা কৰোঁ, বন্দনা কৰি গান চান গাওঁ আৰু টুচু ঢুলাই মানে তাক শুবলৈ কৈ আমি গুচি যাওঁ। সেইটোৱে বিধি আছে। গতিকে মই বন্দনা 2 লাইনমান গাই শুনাইছোঁ। প্ৰথমে তেল বাতি দিয়া লাগে আৰু এইবিলাক দি আমি বন্দনা পূজা কৰোঁ আৰম্ভ। সেই বিষয়ে গান এটি আছে, মই গাব লৈছোঁ। তেল দিলাম সলিতা দিলাম স্বর্গে দিলাম বাতি গো, তেল দিলাম সলিতা দিলাম স্বর্গে দিলাম বাতি গো, সকল দেবী সঞ্জালে মা লক্ষ্মী সরস্বতী গো, সকল দেবী সঞ্জালে মা লক্ষ্মী সরস্বতী গো। নিশ্চয় শুনিলে তেখেতে বন্দনাৰ পৰা আৰম্ভ কৰিছে। আমি জানিব যত্ন কৰিম যিহেতু টুচু পূজা আমাৰ আদিবাসী তথা চাহ জনগোষ্ঠী সমাজত কেনেধৰণে আহিলে, কিহৰ পৰা আপুনি টুচু পূজা মানে আমি টুচু পূজা পাতোঁ, এইটো কি ক'ব আপুনি? সংক্ষেপত ক'বলৈ গ'লে টুচু আমাৰ আদিবাসী ৰজা এজনৰ পুত্ৰী আছিলে। তাইৰ নাম প্ৰথমে ৰুক্মণী আছিলে আৰু তাই গাঁৱৰ ভিতৰত তাৰ ৰজাৰ মানে এৰিয়াৰ ভিতৰত তেখেতৰ দেউতা এজন ক্ষত্ৰিয় ৰজা আছিলে। তাই চাবলৈ বহুত ধুনীয়া আছিলে, বৰ সুন্দৰ আৰু তাৰ ৰং ৰূপৰ চৰ্চা গোটেই দেশত প্ৰচাৰ হৈ গৈছিলে আৰু চবেই তাক গুণ ৰূপৰ কাৰণে ভাল পাইছিলে আৰু সেইটো চৰ্চাতেই ইয়াক বিয়া পাতিবলৈ বহুতে খোজে। সেই সময়ত সৰু সৰু ৰজাই ৰাজত্ব কৰিছিল আৰু সেই সময়তেই দিল্লীৰ বাদশ্বাহ খিলজিও আছিলে। তেখেতৰ কাণতো কথাষাৰ পৰে, তেখেতেও বিয়া পাতিবলৈ খুজিছিলে। তো এজন হিন্দু ক্ষত্ৰিয় ছোৱালীক এই মুছলমান ৰজা কি ধৰণে বিয়া দিব, সেইটো লৈ আমাৰ যি টুচুৰ মা দেউতা আছিলে সন্মত নহ'ল
আৰু ইয়াক বচাই লৈ যাবৰ কাৰণে নিজৰ আত্মৰক্ষা কৰিবৰ কাৰণে খিলজিৰ প্ৰস্তাৱ যি আহিছিলে বিয়াৰ কাৰণে সেইটো ডাইৰেক্ট নৈ কৰিব নোৱাৰিলে আৰু চাওতাল পৰগনাত লৈ গৈ শৰণ লৈছিলে আৰু তাৰ পৰা আকৌ ঘুগুৰুৰ ভূমিজ ৰজাৰ তাত শৰণ লয় আৰু তাতেই বিয়া পতা হয় আৰু সংক্ষেপত ক'ব লৈছোঁ বিয়া পতাৰ পাছত ঘূৰি আহে পুৰুলীয়া ডিষ্ট্ৰিক্টত আকৌ আৰু কিন্তু কিছুমান দিনৰ পাছতেই মানে তেখেতৰ স্বামীৰ মৃত্যু হয় আৰু তাই সেই সময়ত সতী প্ৰথা চলিছিলে কিছু ব্যক্তিৰ ইতিহাসকাৰৰ মতে তাইকো সতীত্ব প্ৰদান কৰা হয় কিন্তু কিছুমানে জনায় যে বিয়া নাপাতি নৈত ঝাঁপ দিলে কাৰণ সেই সময়ত দেশৰ অৱস্থা ভাল নাছিলে বৰষুণ নোহোৱাৰ কাৰণে কৃষি উৎপাদন ভাল হোৱা নাছিলে কৃষি দিব নোৱাৰিলে যেতিয়া কৃষিৰ কৰ দিব নোৱাৰিলে তেতিয়া ৰজাই কি কৰিলে বাদশাহে ডবল কৰ বিচাৰি পেলাই তেতিয়া এক আমাৰ টুচু ৰাণীয়ে টুচুমতীয়ে কি কৰিলে গাঁৱৰ আৰু ওচৰ ৰাজ্যৰ সকলো মানুহক মাতে আৰু এটা দল বনাই ষ্ট্ৰং এটা মজবুত দল বনাই ৰাজাৰ বিৰুদ্ধে আগবাঢ়ি যায় আৰু কয় যে আমি দুগুণ কৰ দিব নোৱাৰোঁ আৰু ৰাজাক সেই নৈৰ পাৰত নিৰ্দিষ্ট এখন ঠাইত মাতে আৰু তাত চৰ্চা হয় কিন্তু ৰাজাই এগ্ৰী নহ'ল আৰু সৈন্য লৈ আহিছিলে আৰু সাধাৰণ জনতাৰ আৰু মুছলিম ৰজাৰ সৈন্যৰ লগত যুদ্ধ হয় আৰু যুদ্ধত বহুত মানুহ মৰে আৰু সতীক বিয়াক পাতিব লৈছিলে বিয়া নাপাতি সি নৈত জাঁপ দি নিজৰ প্ৰাণ ত্যাগ কৰে সেইটোৱে মেইন আৰু তেতিয়াৰ পৰাই সেই ঘাটটোক সতী ঘাট কয় কিছুমান কয় য'ত জ্বলাইছিলে তাৰ সেইটো ঘটিকা একেই জেগাত হয় পুৰুলীয়াতে হয় কিন্তু বিভিন্ন মত আছে কিন্তু বেছিভাগ মানুহে কয় যে সতীত দান হ'ল সতী হৈ গ'ল আমি প্ৰায় দেখিবলৈ পাওঁ টুচু পূজাত যেনেকৈ আমি কৰম পূজাত বন্দনাই হওক বিভিন্ন গীত গোৱা হয় টুচু পূজাত তেনেধৰণে কিবা গীত চিৰিয়েলি মানে নীতি নিয়মৰ কিবা গীত আছে নেকি নীতি নিয়ম কি মানে তেলি ঘৰৰ পৰা সেই সময়ততো তেনেকুৱা নাছিলে তেলি ঘৰত কিবা বস্তু প্ৰদান কৰিব তাৰ বদলিত তেল লৈ আহিব কুম্হাৰ ঘৰৰ পৰা দিয়া লৈ আহিব আৰু তাঁতী ঘৰৰ পৰা চলিতা লৈ আহিব তেনেকৈ আদান প্ৰদান কৰি বস্তু গোটাই আৰু সদায় স্থাপনাৰ পাছত সন্ধিয়াতে পূজা পাঠ কৰে আৰতি দিয়ে ধূনা ধূপ দিয়ে আৰু গীত মাতবিলাক এইবিলাক গায় যেনেকৈ এতিয়া গোৱা হ'ল তেল দিলাম চলিতা দিলাম স্বৰ্গে দিলাম বাতি গো সকল দেৱী সন্ধ্যা লেওমা লক্ষী সৰস্বতী গো ঠিক সেইধৰণে কিছুমান গান আছে তাৰ পাছত আৰু বিভিন্ন ধৰণৰ বিভিন্ন সুৰৰ এই 7-8টা সুৰ মই অলপ ইংগিত পাওঁ আৰু সেইবিলাকেই গীত আছে মানে বন্দনাৰ পিছত কণ্টিনিউ টুচু গীতত গৈ থাকে তাত বেলেগ একো নাম নাই আৰু নাই মানে বাজনা গোটেইকেইটা একেই নাই বাজনা তালো অলপ বেলেগ আছে তালটো অলপ বেলেগ আছে বাজনাও বেলেগ আছে ঢোল বাজে খোল বাজে গো আরো বাজে তোর তাল দেখো দেখো রে চৈতনের মাঝে দেখো দেখো রে চৈতনের মাঝে আমাদের টুসু খেলা করে গো জিরাই নদী সে পারে দেখো দেখো রে চৈতনের মাঝে দেখো দেখো রে চৈতনের মাঝে আমাদের টুসু খেলা করে গো জিরাই নদী সে পারে দেখো দেখো রে চৈতনের মাঝে দেখো দেখো রে চৈতনের মাঝে ছোট বনে লতা পাতা গো বড় বনে শাল পাতা দেখো দেখো রে চৈতনের মাঝে দেখো দেখো রে চৈতনের মাঝে ছোট বনে লতা পাতা গো বড় বনে শাল পাতা দেখো দেখো রে সোনা কোন বনে হেরালি টুসু গো সোনার বাঁধা
লাল ছাতা দেখো দেখো রে চৈতন্যের মাঝে দেখো দেখো রে চৈতন্যের মাঝে কোন বনে হেরালে টুসু গো সোনার বাঁধা লাল ছাতা দেখো দেখো রে চৈতন্যের মাঝে দেখো দেখো রে চৈতন্যের মাঝে আমি আকৌ আহিম তিলক কুমাৰ সিং ডাঙৰীয়াৰ ওচৰলৈ। আমি তাৰ আগতে আমাৰ মকর সিং ভূমি ডাঙৰীয়া আছে, তেখেতৰ পৰা এটি টুচু গীত শুনিব যত্ন কৰিম। তেখেতৰ মুখৰ কণ্ঠৰে আপোনাৰ কণ্ঠ মই গান চাই অহা নাই, এই এনেই গাই দিছো আৰু। কদম গাছে উঠলে টুচু কাঁচা কদম তুললা, কদম গাছে উঠলে টুসু কাঁচা কদম তুললা, পাকলে কদম সবাই খাবো, কাকো বারণ করবো না। কদম গাছে উঠলে টুসু কাঁচা কদম তুলো না, কদম গাছে উঠলে টুসু কাঁচা কদম তুলো না, পাকলে কদম সবাই খাবো, বারণ করবো না। পাকলে কদম সবাই খাবো, কাকো বারণ করবো না। সঁচাকৈ সুন্দৰকৈ তেখেতে গীতটো গাইছে। নিশ্চয় এনেধৰণে আছে। আমি আমাৰ হৰিকুৰ্মী ডাঙৰীয়া আছে, হৰিকুৰ্মী ডাঙৰীয়াৰ পৰা এটি টুচু গীত শুনিবলৈ যত্ন কৰিম। জল কালো যমুনা কালো আর কালো তামাই ডাল, জল কালো যমুনা কালো আর কালো তামাই ডাল, দেখতে ভালো কৃষ্ণ কালো রাধিকা কুঞ্জের আলো, দেখতে ভালো কৃষ্ণ কালো রাধিকা কুঞ্জের আলো। এনেধৰণে আমাৰ আদিবাসী তথা চাৰ্জন গোষ্ঠী সমাজৰ মাজত সুন্দৰকৈ আমাৰ যি পৰম্পৰাগত পৰৱ টুচু পূজাৰ গীতখিনি এনেধৰণে প্ৰচলিত হৈ আছে। আমি শেষত আকৌ আমাৰ তিলক কপুৰ সিং ডাঙৰীয়াৰ পৰা জানিব যত্ন কৰিম আমাৰ টুচু পূজাৰ বৈশিষ্ট্য কি আছে, কি ক'ব বিচাৰিছে? এইটোৱেই যে টুচু পূজাটো কৰা হয়, তো তাৰ কাৰণে কেতিয়া কৰা হয়? যেতিয়া পথাৰৰ পৰা কৃষকসকলে নিজৰ ধান আনি ভঁৰালত ভৰায়, আৰু তেতিয়া এটা আনন্দ হয় মনত যে আমাৰ শস্যটো সদায় এনেকৈ থাকক বুলি দেৱী পূজা কৰে। মানে এই টুচু দেৱী, টুচু দেৱী যিহেতু মানুহ আছিলে, কিন্তু ৰূপ গুণ যৌৱনত তাৰ যিটো চৰ্চা হৈছিলে সেইবিলাকক লৈ মানে চবেই ভাল পাইছিলে যে আমি তাৰ ওচৰত দেৱীৰ ৰূপ দেখি পাইছিলোঁ, আৰু সেই দেৱীৰ কাৰণে তাক দেৱী হিচাপে পূজা কৰা হয় আৰু লক্ষী নিচিনা মনা হয়। টুচুৰ আগতে মানে যেতিয়া আৰম্ভণি হৈছিল তেতিয়াৰ পৰা কি প্ৰতিমা পূজা কৰি আছিলে? নহয়, শুনামতে আগতে চৌদল বনাইহে দেৱীক পূজা কৰা হৈছিলে, আৰু সময়ৰ পৰিৱৰ্তন হোৱাৰ লগে লগে পাছত মানে টুচুৰ দেৱী ৰূপে মনা হয়, আৰু লক্ষীৰ লগত তুলনা কৰি লক্ষীৰ ৰূপকে দি টুচুক পূজা কৰা হয়। তাতে এটা ৰূপ দিয়া হয়, মানে বাছ ইমানেই। আমি আৰু এটা কথা জানিবলৈ আপোনাৰ পৰা ইচ্ছা কৰিছে। আমি যিহেতু এতিয়া বৰ্তমান দেখিবলৈ পাইছোঁ আমাৰ আমি কৈছোঁ পৰম্পৰাগত আমাৰ উৎসৱ, আমাৰ পৰৱ, আমাৰ আগত যিহেতু অৰিজিনেল যিটো আমাৰ টুচু পূজা, টুচু গীতত বা নৃত্যত আমাৰ এতিয়া প্ৰায় দেখিবলৈ পাইছোঁ কীবৰ্ড হওক, গীটাৰ হওক, তেনেধৰণে ব্যৱহাৰ কৰা হয়। গতিকে এইখিনিলৈ আপুনি সুখী নে কি ক'ব? নহয়, মই সুখী নহয়, কাৰণ এইটো যুগ পৰিৱৰ্তন হৈছে বুলি কৈছে, আৰু সিহঁতে বিভিন্ন ধৰণৰ অৰ্ণামেণ্ট, মিউজিক ইনষ্ট্ৰুমেণ্ট এইবিলাক মানে ব্যৱহাৰ কৰিছে, কিন্তু আচলতে খোল আৰু ঢোল এই দুটা বেছি প্ৰচাৰ হৈছিল আগতে। লগতে খঞ্জৰি থাকে, থাকে, বাঁহী থাকে, আৰু ঘুঙৰু থাকে। মানে এইবিলাকে মানে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰবিলাক আমি দেখি পাইছিলোঁ। বৰ্তমান যিবিলাক ৰূপ লৈছে
মোক ভয় লাগিছে যে আমাৰ কালচাৰটো শেষ হৈ নাযাওক, মানে বেলেগ বাটত গৈ নাযায়। আপুনি কি আহ্বান জনাব? আপুনি এইফালে মই সকলোক মই আহ্বান জনাব খোজোঁ যে আমাৰ যি লোক সংস্কৃতি, যি আমাৰ গীত মাত আৰু বাদ্যযন্ত্ৰ অৰিজিনেলি ব্যৱহাৰ হৈ আছে, সেইটো আমি ব্যৱহাৰ কৰি থাকিব লাগে। আৰু নিজৰ কালচাৰটো জীয়াই ৰাখিলে, কালচাৰ জীয়াই থাকিলে আমি আমাৰ পৰিচয় জীয়াই ৰাখিব পাৰিম, সেইটোকে মই কওঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী হেমন্তী কুৰ্মী। মই 2 নং লেচেঙা বঙালী গাঁৱত থাকোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী দিব্যা বাৰা। মই তিনিচুকীয়া বালুগাদা বিকাশপুৰত থাকোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী নৱনীতা কুৰ্মী। মই তিনিচুকীয়া জিলাৰ মাকুমৰ 2 নং লেচেঙা বঙালী গাঁৱত থাকোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী লক্ষী মুৰ্মু। মই চানমাৰী গাঁৱত থাকোঁ। মোৰ নাম যুগল মাৰ্ডি। মই চানমাৰী गांव में रहिला। ढोल बजाइला एक टुसु पूजा के কি ঢোল বজাইলা? झूमर के टुसु पूजा झूमर দমকচ চবেই বজাইলা। হয়, ধন্যবাদ জনাইছোঁ। ইমান ব্যস্ততাৰ মাজতো তেখেতসকলে এনেধৰণে অনুষ্ঠানটোৰ কাৰণে মোক সহযোগ আগবঢ়োৱাৰ বাবে আশা কৰিছোঁ। আকৌ আমি আগতে ভৱিষ্যতে লগ পাম। আৰু আপোনালোকক কিবা জানিবলৈ থাকিলে নিশ্চয় কমেণ্ট কৰিব বুলি আশা ৰাখি মই বিদায় লৈছোঁ। ধন্যবাদ।